সিদ্ধাৰ্থ, সন্দীপন গাৰ্গ, অমিপ্ৰভা মহন্ত, শেখৰ জ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোক এতিয়া পুনৰ জেলতে থাকিব লাগিব কাৰণ তেওঁলোকৰ আজি ন্যায়িক জিম্মাৰ অন্ত পৰিছিল যেহেতু তেওঁলোক জেলত আছে তেওঁলোকক জেলৰ পৰা উলিয়াই আনিব নোৱাৰে যেটো পৰিস্থিতি সৃষ্টি হৈছিল বাক্সাত আমি সকলোৱে দেখিছিলো আৰক্ষী বাহনত অগ্নিসংযোগ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে তাত তৃতীয় পক্ষ জড়িত আছে তেনেবোৰ ঘটনাৰ কাৰণে এইকেইজন অভিযুক্তক পুনৰ জেলৰ পৰা উলিয়াই আনি বা আদালতৰ সন্মুখত হাজিৰ কৰা কোনো ধৰণৰ সম্ভাৱনা নাছিল আৰু সেই কাৰণে আজি পুনৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁলোকক সিজেম আদালতৰ সন্মুখত হাজিৰ কৰা হয় তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হয় আৰু আদালতে পুনৰ তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে মানে তেওঁলোক এতিয়া পুনৰ কাৰাগাৰতে থাকিব লাগিব কাৰণ ইতিমধ্যে আমি দেখিছিলো এই সিদ্ধাৰ্থ শৰ্মাৰ প্ৰেয়সী যিগৰাকী আছে আৰু লগতে শ্যামকানু মহন্তৰ পত্নী কেবাবাৰো গৈ বাক্সা কাৰাগাৰত তেওঁলোকে গৈছে বহু পলমকৈ গৈছে যেহেতু আমাৰ সিআইডিৰ কাৰ্যালয়ত থাকোতে সঘনাই গৈছিল কিন্তু তেওঁলোকে এটা তালৈ যাবলৈ আৰম্ভ কৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে প্ৰায় 1 ঘণ্টা কিছু যোৱাটো সপ্তাহত কাৰাগাৰত তেখেতৰ শ্যামকানু মহন্তক সাক্ষাৎ কৰিলে কিন্তু আশা কৰা হৈছিল যে তেওঁলোক জেলৰ পৰা ওলাই আহিব নেকি বা কিছুমানে সন্দেহ প্ৰকাশ কৰিছিল যে তেওঁলোকে জামিন পাব বা ওলাই আহিব নেকি এনেকুৱা ধৰণৰ কথা কিন্তু স্পষ্ট হৈছে যে জেলতে থাকিব লাগিব পুনৰ তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু সেই বাক্সাৰ নিকাসী কাৰাগাৰতে এতিয়া শ্যামকানু মহন্ত আছে সিদ্ধাৰ্থ শৰ্মা আছে সন্দীপন গাৰ্গ আছে লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী আছে আৰু লগতে যেটো হাফলঙৰ উপকাৰাগাৰ আছে তাত অমিপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী সোমাই আছে কিন্তু প্ৰশ্ন হ'ল যে এই তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ 7 দিনলৈ বঢ়াই দিয়া হৈছে কিন্তু কথা হ'ল যে 21টা দিন উকলিল 21টা দিন উকলি যোৱাৰ পাছতো এতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হোৱা নাই মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল বা তাৰ প্ৰমাণ এসআইটিয়ে পাইছে বহু ভয়ংকৰ তথ্য এসআইটিৰ হাতত আছে আৰু সেইবোৰ যেটা চাৰ্জশিটত দাখিল কৰা হ'ব বা কোৱা হ'ব তেতিয়া অসমবাসীয়ে মানি ল'বলৈ অসুবিধা পাব কেনেকুৱা ধৰণৰ কথা চাৰ্জশিটত দাখিল কৰিব হেতু এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে সঁচা কথাবোৰ মানি লোৱাৰ ক্ষেত্ৰত অসমবাসী ৰাইজে হয় কষ্ট পাব নহয় মানি ল'ব নিবিচাৰিব তেনেকুৱা কিছুমান কথাই কিন্তু চাৰ্জশিটত দাখিল কৰা হৈছে প্ৰশ্ন হ'ল যে এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ লগতে আছে শেখৰ জ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্ত তেওঁলোকে এনেকুৱা কি কথা জানে যি কথা তেওঁলোকে জনাব বিচৰা নাছিল প্ৰথমৰ পৰাই তেওঁলোকে সকলো মিছা কথাৰ আশ্ৰয় ল'লে 19 ছেপ্টেম্বৰৰ পিছত যেতিয়া লাহে লাহে সকলোৰে ভাষ্য গ্ৰহণ কৰা হ'ল বা তদন্তৰ আওতালৈ অনা হ'ল সকলোৱে কিন্তু গুকাত মিছা মাতিলে শেখৰ জ্যোতি গোস্বামীয়ে প্ৰথমতে ক'লে যে জুবিন গাৰ্গে সাঁতুৰি থকা অৱস্থাত পৰি গৈছিল মুখৰ পৰা ফেন ওলাল আৰু তেওঁৰ হাতত থাকোতেই জুবিন গাৰ্গৰ চকুটো লাহে লাহে ঢেল খাই গৈছিল এটো প্ৰথম মন্তব্য আছিল শেখৰ জ্যোতি গোস্বামীৰ কিন্তু দুদিন জেৰাৰ পিছত তেওঁ হঠাৎ কৈ দিলে যে নহয় সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰোৱাই জুবিন গাৰ্গক হত্যা কৰিছে দুটা কথা 4 দিনৰ অন্তত হ'ল তাৰ পিছত শেখৰ জ্যোতি গোস্বামী গ্ৰেপ্তাৰ কৰা হ'ল যি মন্তব্য কৰিছে এসআইটিৰ সন্মুখত মন্তব্য কৰিছে অমিপ্ৰভা মহন্ত প্ৰথমতে একোৱে নাজানো বুলি তেওঁ মন্তব্য কৰিলে কিন্তু শেষত সেইগৰাকী অমিপ্ৰভা মহন্তৰ মোবাইলৰ পৰাই সিদ্ধাৰ্থ এই যেটো ভিডিও আমি সমগ্ৰ অসমবাসী ৰাইজে দেখি আছিলো এটুকুৰা কৈ এডিট কৰি সেই ভিডিওটো মেলি দিয়া হৈছিল সেই ভিডিওটো কিন্তু এইগৰাকী অমিপ্ৰভা মহন্ত একেবাৰে নতুন গায়িকা 2-3টা গান গাইছে আৰু তেওঁৰ মোবাইলতে আছিল আৰু সেইটো তেওঁ ডিলিট কৰি দিছিল সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে সেই কাৰণে এতিয়া সকলোৰে মনত প্ৰশ্ন হৈছে যে এই সিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহসকল হ'ল বা এই যি 7টা অভিযুক্ত আছে এওঁলোকে কিবা এটা কথা জানে যেটো কথা তেওঁলোকে লুকুৱাই ৰাখিছিল হয়তো এটো এসআইটিৰ সন্মুখত স্পষ্ট হ'ব এসআইটিয়ে তদন্ত আনিছে কিন্তু এই 51 দিন পাৰ হৈ যোৱাৰ পাছতো 19 ছেপ্টেম্বৰৰ ঘটনাৰ দিনা প্ৰকৃততে কি হৈছিল আজিও এটা ৰহস্যৰ আৱৰ্তত আছে গৰিমা শইকীয়া গাৰ্গ এতিয়া বৰ্তমান চিকিৎসালয়ত থাকিব লগা হৈছে প্ৰতিটো মুহূৰ্ততে সেই পৰিয়ালটোৱে একুৰা জ্বলা জুই বুকুত লৈ ঘূৰি ফুৰিব লগা হৈছে লগতে সমগ্ৰ অসমবাসী এতিয়া অসমৰ মানুহে এই কথা ভাবিব পৰা নাই যে জুবিন গাৰ্গ নাই কিন্তু তেওঁলোক এতিয়া পুনৰ তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি থকা হৈছে ৰহস্য আৱৰ্তত আছিল সন্দীপন গাৰ্গ যিজন হৈছে জুবিন গাৰ্গৰ নিজৰ খুৰাকৰ ল'ৰা অন্ততঃ তেওঁ সঁচা কথা ক'ব লাগিছিল কিন্তু তেওঁ সেই প্ৰকৃত কথা আহি পেলাই কোৱা নাছিল তেওঁ কিন্তু পিছত ন্যায় বিচাৰ আমি দেখা পালো কি কাৰণে তেওঁ ন্যায় বিচাৰিলে তেওঁ চকুৰ সন্মুখত জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল কি পৰিস্থিতিত মৃত্যু হ'ল আৰু জুবিন গাৰ্গক যোনটুকুৰা ঠাইলৈ লৈ যোৱা হৈছিল লাজাৰুছ দ্বীপটো সেই দ্বীপটোলৈ সিংগাপুৰৰ স্থানীয় মানুহে নাযায় সেই দ্বীপটোলৈ জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে লৈ যোৱা হ'ল নেকি কাৰণ মুখ্যমন্ত্ৰীয়ে কথাটো ক'লে যে জুবিন গাৰ্গক
দুৰ্ঘটনাত মৃত্যু হোৱা নাই, জুবিন গাৰ্গক হত্যা কৰা হৈছে। আৰু সেই প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে প্ৰথম আনিছে আৰু মুখ্যমন্ত্ৰীয়ে এতিয়াও নিজৰ স্থিতিত অটল আছে। তেওঁ বাৰম্বাৰ কৈছে যে SITৰ হাতত এনেকুৱা কিছুমান তথ্য আছে, তাৰ পৰা প্ৰমাণ হয় যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। অন্য নালাগে, জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰেও সেইদিনাখন ক'লে যে মুখ্যমন্ত্ৰীৰ যিটো মন্তব্য কৰিছে, আমি সেই মন্তব্যটো মানি ল'বলৈ বাধ্য হৈছোঁ, কাৰণ আমাৰ গোল্ডিক পৰিকল্পিতভাৱে নিয়ে হত্যা কৰা হৈছে। ধনৰ লেনদেনৰ কাৰণে হত্যা কৰা হ'ল নে অন্য কিবা? কাৰণ ধনৰ লেনদেনটো এতিয়া আটাইতকৈ ডাঙৰ এটা ইছ্যু চলি আছে। কাৰণ জুবিন গাৰ্গৰ টকাৰ লেনদেনটো আজি জুবলি বৰুৱাকো মতা হৈছিল CID কাৰ্যালয়লৈ, এতিয়ালৈকে শতাধিক মানুহক মতা হ'ল। জুবিন গাৰ্গৰ একেবাৰে আশে পাশে থকা মানুহকো মতা হ'ল। জুবিন গাৰ্গৰ লগত বিগত 20-30 বছৰ বাদ্যযন্ত্ৰ সংগত কৰা শিল্পীসকলকো মতা হ'ল। সিদ্ধাৰ্থ শৰ্মা যেতিয়াৰ পৰা আছিল 2014 চনৰ পৰা আছিল, 2014 চনৰ পৰা জুবিন গাৰ্গৰ লগত সহশিল্পী হিচাপে পৰিৱেশন কৰা প্ৰত্যেকগৰাকী কণ্ঠশিল্পীক মতা হ'ল। প্ৰযোজকক মতা হ'ল, ৰাজেশ ভূঞাক মতা হ'ল, গৰিমা শইকীয়া গাৰ্গক মতা হ'ল, জুবিন গাৰ্গৰ ভক্তিক মতা হ'ল, সকলোকে মতা হ'ল। আজি বহু পলমকৈ জুবলিক মতা হৈছে আৰু কালি আৰু পৰহি দুটা দিনত জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰচেম মিত্তালক মতা হ'ল। টাৰচেম মিত্তালেই সিদ্ধাৰ্থ শৰ্মাক, সিদ্ধাৰ্থ শৰ্মা যিজনৰ কথা কৈ থাকিলে শেষ কৰিব নোৱাৰি, কাৰণ ইমানেই কেলেংকাৰী কৰি থলে। কিন্তু চমজাই দিয়া মানুহজন আছিল টাৰচেম মিত্তাল। এতিয়া টাৰচেম মিত্তালে কালি আহি পেলাই ক'লে যে তদন্তৰ খাতিৰত তেওঁ কিছুমান কথা ক'ব নোৱাৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে সিদ্ধাৰ্থ শৰ্মাই 21,000 টকাত 2014 চনত 21,000 টকাত টাৰচেম মিত্তালে জুবিন গাৰ্গৰ সৈতে তেখেতক প্ৰতিমাহে পাব বুলি চুক্তিবদ্ধ কৰাই দিছিল। 21,000 টকা চেলাৰী পোৱা মানুহ এজনে 2025 চনত যেতিয়া তেখেতৰ ঘৰত CID বা SIT যেতিয়া অভিযান চলিছে, তেওঁৰ ঘৰত প্ৰেয়সীক তেওঁ ফ্লেট উপহাৰ দিছে, প্ৰেয়সীক তেওঁ গাড়ী উপহাৰ দিছে, নিজৰ ফ্লেট আছে অসমৰ বাহিৰত, যিহেতু ধৰা পৰিছিল ৰাজস্থানৰ পৰা, পলাই আছিল ৰাজস্থানত। এতিয়া ৰাজস্থান বা অন্য ৰাজ্যসমূহত ক'ত কিমান টকা ইনভেষ্ট কৰি থৈছে সিদ্ধাৰ্থ শৰ্মাই, সেইবোৰ সকলো SIT তদন্তত পোহৰলৈ আহিব। কিন্তু প্ৰশ্ন হ'ল 51টা দিন পাৰ হৈ যোৱাৰ পাছতো আমি কিন্তু অসমবাসী ৰাইজে গম নাপালোঁ যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে হ'ল কি। আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্টভাৱে ক'লে যে জুবিন গাৰ্গক কিন্তু হত্যা কৰা হৈছিল। আৰু এতিয়া সকলোবোৰ দেখা পোৱাৰ পিছত লাগিছে হয় জুবিন গাৰ্গক আচলতে হত্যাই কৰা হৈছে। আৰু কি ঘটনাৰ আঁত বিচাৰি বিশেষ তদন্তকাৰী দলৰ তদন্ত প্ৰক্ৰিয়া চলি আছে। আজি জুবলিক মতা হ'ল। জুবলিয়ে ক'লে যে এই 2014 চনৰ পৰা, কাৰণ জুবলিয়ে বিগত 2005-06 চনমানৰ পৰা 2015-16 মানলৈকে জুবিন গাৰ্গৰ সৈতে তেখেতে সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল। আৰু জংকী বৰঠাকুৰৰ পাছত যদি জুবিন গাৰ্গৰ সৈতে আটাইতকৈ বেছি অনুষ্ঠান পৰিৱেশন কৰা সহকণ্ঠশিল্পী বুলি যদি ক'বলৈ যাওঁ, সেইগৰাকী হৈছে জুবলি। জুবিন গাৰ্গৰ ভনীয়েকে আচলতে। আৰু সেইবুলিয়ে জুবিন গাৰ্গে তেখেতক চিনাকি দিছিল, দীৰ্ঘদিনীয়া এটা সম্পৰ্ক। জুবলিকো আজি সোধা হ'ল যে এই সময়খিনিত জুবিন গাৰ্গে টকা পাইছিল নে নাই, জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰিছিল নেকি সিদ্ধাৰ্থ শৰ্মাই, তেনেকুৱাবোৰ প্ৰশ্ন আজি জুবলিকো সোধা হৈছে। কিন্তু জুবলিয়ে যি মন্তব্য দিছে, সেই মন্তব্যত এটা কথা স্পষ্ট কৰিছে যে যি তদন্ত কৰিব লাগে, যেনেকুৱা ধৰণৰ তদন্ত হ'ব লাগে বা যি তথ্য বিচাৰিছিলে SITয়ে তেওঁ দিছে। আৰু এই সিদ্ধাৰ্থ শৰ্মাৰ যিটো ব্যৱহাৰ বা সিদ্ধাৰ্থ শৰ্মাৰ যিটো বেপেৰুৱা মনোভাৱ, সেই মনোভাৱটোৰ কথা কিন্তু ইতিমধ্যে বহু মানুহে স্পষ্টকৈ কৈ দিছে যে এজন ভাল মেনেজাৰ নাছিল। জুবিন গাৰ্গৰ সৈতে থকা বিপুল চেতিয়া ফুকনৰ পৰা টকা আত্মসাৎ কৰিছিল এজন সিদ্ধাৰ্থ শৰ্মাই। শ্যামকানু মহন্তৰ কথা মই নকওঁ, শ্যামকানু মহন্তই কোনটো পৰ্যায়ত টকাৰ খেলি মেলি কৰিছে সেইটো স্পষ্ট হৈ গৈছে। কাৰণ CIDয়ে তেওঁৰ ঘৰত ভুৱা চিল মোহৰ সকলো উদ্ধাৰ কৰিছে। এওঁলোকে সকলোৱে জুবিন গাৰ্গক লৈ এখন বেপাৰ কৰি আছিল আৰু শেষত জুবিন গাৰ্গক নি ছিংগাপুৰত তেওঁলোকে হত্যা কৰিলে নেকি, সেই ঘটনাটোৰ প্ৰশ্ন এতিয়া অসমৰ মানুহে বিচাৰি আছে, উত্তৰ লাগে। কিন্তু সকলোৱে এতিয়া #Justice for Jubin Garg লিখি আছে। আৰু তাৰ মাজতেই এই গোটেই 7টা অভিযুক্তৰ আজি ন্যায়িক জিম্মাৰ অন্ত পৰিছিল আৰু তেওঁলোকক বাহিৰলৈ উলিয়াই আনিব নোৱাৰে মানুহৰ ভয়ত। কাৰণ যেতিয়া এই 5টা অভিযুক্তক লৈ গৈছিল সন্দীপন গাৰ্গ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য, তেতিয়া বাক্সাত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি সকলোৰে মনত আছে। সকলোৱে আৰক্ষী বাহন জ্বলাই দিছিল, বাক্সা কাৰাগাৰ ভাঙিবলৈ ওলাইছিল। আৰু মুখ্যমন্ত্ৰীয়ে পিছত ক'লে যে তাত তৃতীয় পক্ষ আছে। হয়, তৃতীয় পক্ষ থাকিব পাৰে, সেইকাৰণে তেওঁলোকক উলিয়াই আনিবলৈ সাহ নকৰিলে আৰু তাৰ পৰাই তেওঁলোকক জেলৰ পৰাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁলোকক আদালতত হাজিৰ কৰা হৈছে। মন্তব্য ল'লে পুনৰ আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছে। তেওঁলোক জেলতে থাকিব লাগিব, ওলাই আহিব নোৱাৰে। কিন্তু 51টা দিন পাৰ হৈ গ'ল। জুবলিয়ে মন্তব্য কৰিছে এই তদন্ত প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত, তেওঁক কৈ সোধা হ'ল, তেওঁৰ পৰা কি মন্তব্য লোৱা হ'ল। জুবলি মন্তব্য শুনা বিচাৰিছোঁ।
এতিয়া SITয়ে কোৱা নাই কাৰণ মানে মই ভাবোঁ যে যিহেতু সেইখিনি কথা এতিয়াও ৰাইজলৈ উলিয়াই দিব নোৱাৰে তেওঁলোকে চাৰ্জশ্বিট এখন দাখিল কৰিব লাগিব হয়তো বহুতখিনি কথা সেইটো কাৰণে তেখেতসকলে অকণ গোপনীয়ভাৱে ৰাখিবলগীয়া হৈছে বুলি মই ভাবিছোঁ আৰু তাৰ বাহিৰে মই আকৌ এটা কথাই ক'ম ধৰক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াও মন্তব্য দিছে বা বিভিন্ন ধৰণৰ মই একো মন্তব্য এতিয়া দিব বিচৰা নাই আমি চাৰ্জশ্বিটখন দাখিল হোৱালৈকে ৰ'ব বিচাৰিছোঁ আৰু বিশ্বাস ৰাখিছোঁ যে আমি সত্যটো গম পাম আৰু সেইটোৰ বাবেই ইমান অধৈৰ্য আমিও হৈছোঁ কাৰণ জুবিন দা সকলোৰে মৰমৰ আমাৰ সকলোৰে মৰমৰ গতিকে সোনকালে আৰু এইখিনি হৈ যাব লাগে সেইটোৱে বিচাৰিছোঁ আৰু কিন্তু ধৰক অকণমান সময়ো লাগিছে আচলতে বহুতখিনি মানুহক তেওঁলোকে জড়িত কৰি বহুত কথা সুধিবলগীয়া হৈছে সেইটো কাৰণে হয়তো সময় লাগিছে বুলি অলপ ধৈৰ্য ধৰিছোঁ আৰু কিন্তু আমিও বিচাৰিছোঁ যিমান সোনকালে হয় আৰু সেইটো ক্ষেত্ৰত মই সকলোকে অনুৰোধ জনাইছোঁ আপুনি যদি প্ৰকৃত জুবিনদাৰ অনুৰাগী হয় তেতিয়াহ'লে সেইটো কাম আপুনি কেতিয়াও নকৰে গতিকে আমি যোনটো হৈছে তেওঁলোকে FIR দিছে আৰু ভৱিষ্যতলৈ যাতে এনেকুৱা নহয় কাৰণ জুবিনদা পাইৰেচি সদায় জুবিনদা পাইৰেচি এগেইনষ্টত আছিলে আৰু বিশেষকৈ এইখন ছবি জুবিনদা বহুত মৰমৰ গতিকে সকলোৱে হললৈ গৈ ছবিখন চাব পাইৰেচি নকৰিব আৰু অকল এইটো ক্ষেত্ৰতে নহয় পাইৰেচিটো আমি বছৰ বছৰ ধৰি প্ৰতিবাদ কৰিয়ে আহিছোঁ এটা ইণ্ডাষ্ট্ৰি শেষ হৈ যায় পাইৰেচিৰ কাৰণে আৰু আগতে আমাৰ ধৰক তেনেকৈ কেছেট ইণ্ডাষ্ট্ৰিয়ে হওক বা VCD ইণ্ডাষ্ট্ৰিয়ে হওক এই পাইৰেচিৰ কাৰণেই শেষ হৈ গ'ল গতিকে আমাৰ এই ছবি ইণ্ডাষ্ট্ৰিটো হওক বা আমাৰ এই গোটেই সাংস্কৃতিক ইণ্ডাষ্ট্ৰিটো যাতে আমি জীয়াই ৰাখিব পাৰোঁ সেইটো কাৰণে পাইৰেচি বন্ধ হোৱাটো খুবেই জৰুৰী সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে জানো সকলোৱে জুবিনদাক ভাল পায় অনুৰাগী হয় সেইটো কাৰণে কেতিয়াবা হয়তো কিছুমান বস্তু ৰেকৰ্ড কৰিব মন যায় কিন্তু সেইটো তেনেকৈ ৰেকৰ্ড কৰিলে সেইটো একদম অনুচিত হয় আৰু একেবাৰে মানে শুদ্ধ কথা নহয় আপুনি যদি সঁচাকৈ জুবিনদাৰ অনুৰাগী তেতিয়াহ'লে তেনে কাম এটা নকৰিব আৰু যদি তেনেকুৱা কাম এটা কৰে তেতিয়াহ'লে আপোনালোকে সেই যোনটো পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বা লিগেলি সেইটো একশ্যনটো লোৱা খুবেই জৰুৰী সেইটো আচলতে এটা ডাঙৰ অপৰাধ বুলিয়ে মই ক'ম গতিকে পুনৰ সকলোকে অনুৰোধ জনালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ সকলোৱে ন্যায় বিচাৰিছে কিন্তু প্ৰশ্ন হ'ল যে এই বহু প্ৰশ্ন মানুহৰ মনত আছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে জুবিন গাৰ্গৰ ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মাৰ চালাকি জুবিন গাৰ্গৰ ক্ষেত্ৰত শ্যামকানু মহন্তৰ বেপাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত সন্দীপন গাৰ্গৰ ৰহস্যজনক মৌনতা জুবিন গাৰ্গৰ ক্ষেত্ৰত অমিপ্ৰভা মহন্তৰ কিছুমান মিছা কথা জুবিন গাৰ্গৰ ক্ষেত্ৰত এই ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহসকলৰ মন্তব্য এইবোৰ সকলো উদ্ঘাটন কৰিব লাগিব কাৰণ ইয়াত মুখ্যমন্ত্ৰীয়ে কৈছে হয় যে জুবিন গাৰ্গক হত্যা কৰা হ'ল কিন্তু হত্যাৰ আঁৰত বা হত্যাৰ অন্তৰালত কি আছে কেতিয়া এই হত্যাৰ পৰিকল্পনা কৰা হ'ল কেনেকৈ জুবিন গাৰ্গক ইয়াৰ পৰা ফুচুলাই লৈ যোৱা হ'ল নে জুবিন গাৰ্গক তালৈকে হত্যা কৰিবলৈকে লৈ গ'ল এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিব আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে অসমৰ ৰাইজক সন্তুষ্ট কৰাকৈ কিন্তু মানি ল'ব নোৱাৰিব অসমৰ ৰাইজে প্ৰথমতে যিবোৰ কথা গম পাব সেইটো এটা ডাঙৰ কথা সেইটো এটা অতি ৰহস্যজনক কথা সেইটো এটা প্ৰশ্ন সকলো মনত এনেকুৱা কি আছে চাৰ্জশ্বিটখনত যি কথা আমি জানি দুখ পাম 10 ডিচেম্বৰত 17 ডিচেম্বৰ ডেডলাইন লৈছিল 10 ডিচেম্বৰত আদালতত চাৰ্জশ্বিট দাখিল কৰিব SITয়ে ইতিমধ্যেই মুন্না প্ৰসাদ গুপ্তা অৰুণ গোৱেল ছিংগাপুৰলৈ গ'ল ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক সহায় সহযোগিতাৰ আশ্বাস দিলে জুবিন গাৰ্গ যোনখন হোটেলত আছিল পেন পেচিফিক হোটেলখনৰ CCTV ভিজুৱেল আহিলে নে নাই বা সেই ইয়টখনৰ দুগৰাকী কেপ্টেইন তেওঁলোকৰ মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকৰ চকুৰ সন্মুখত হৈছিল এওঁলোকে জুবিন গাৰ্গক তালৈ যোৱা কাৰণ এটা কথা দেখিছোঁ তাত খুৰা কথা আহিছে কাৰণ আগদিনাখন জুবিন গাৰ্গে এখন ৰেষ্টুৰেণ্টত দেখা পোৱা গৈছে খুব নামী দামী এখন ৰেষ্টুৰেণ্টত এগৰাকী মহিলা কণ্ঠশিল্পীৰ সৈতে জুবিন গাৰ্গক আমি গীত গোৱা দেখিছিলোঁ জুবিন গাৰ্গে শেষৰটো গীত তাত গাইছে টিয়াৰ্ছ ইন হেভেন তাৰপিছত মহিলাগৰাকী যেতিয়া নো মেন্স নো ক্ৰাই গাই আছে তেতিয়া জুবিন গাৰ্গে বহি শুনি আছে সেইটো সুস্থ অৱস্থাত জুবিন গাৰ্গক দেখা শেষৰটো ভিডিঅ' তাৰ কাষতো কিন্তু হাতত গ্লাছ আছে গোটেই কেইজনৰ হাততে গ্লাছ আছে আৰু তাৰপিছত যেতিয়া সেই ইয়টখনলৈ যোৱা গ'ল তাত বিয়েৰ খাইছে বুলি ইতিমধ্যে তেওঁলোকে কৈছে এওঁলোক সুৰামত্ত অৱস্থাত আছিল নে জুবিন গাৰ্গ সুৰামত্ত অৱস্থাত আছিল নে জুবিন গাৰ্গ নামি যোৱা বা জুবিন গাৰ্গৰ দুৰ্ঘটনা সংঘটিত হোৱা এওঁলোকে গম নাপালে এনেবোৰ প্ৰশ্নৰ উত্তৰ কেৱল সেই ইয়ট কেপ্টেইন কেইজনৰ পৰা পোৱা যাব তেওঁলোকৰ মন্তব্য আহিছে নে নাই সেইটো এতিয়ালৈকে অসম আৰক্ষীৰ ফালৰ পৰা জনোৱা হোৱা নাই কিন্তু সেইবোৰ আহিব বুলি ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাই সংবাদমেলযোগে জনাই দিছিল এটা সকলোৱে ৰখিব লাগিব 10 ডিচেম্বৰলৈকে চাৰ্জশ্বিট দাখিল কৰা হ'ব অসমবাসী ৰাইজে গম পাব যে আমাৰ প্ৰাণৰ শিল্পী অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ সাগৰ বুকুত কেনেকৈ নাইকিয়া হৈ গ'ল কিন্তু তাৰ আগতে কৈছোঁ যে এই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নাম সাঙুৰ খোৱা এই 7টা অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থ সন্দীপন
অমিত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষীক তেওঁলোক ন্যায়িক জিম্মাৰ ম্যাদ তেওঁলোকক বঢ়াই দিয়া হৈছে 14 দিনৰ পুনৰ তেওঁলোকক ন্যায়িক জিম্মালৈ পঠোৱা হৈছে জেলতে থাকিব লাগিব আটাইকেইটা অভিযুক্ত ধন্যবাদ